নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাটোই কামনা কৰো আৰু এতিয়া কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ঘৰৰ পৰা ভিডিঅটো আৰম্ভ কৰা নাই দে আপোনালোকে বহুতে মোক কমেন্ট কৰি আছিলে এটা কথা যে ভনবো কলে গল মই আপোনালোকক কৈছো যে আমাৰ ভনৰ বয়েকৰ ছোৱালী এজনী জন্ম হৈছিল তাৰ পিছত তাতে অন্নপ্ৰসনৰ কাৰণে গল এতিয়া আহি পালেহি আৰু এতিয়া দুইজনী যাবলৈ ওলাইছো এফালে আমাৰ গাঁৱৰে আৰু মাইনা এজনী পুষ্পিতা হল আজি সেই দিনটো আৰু পুষ্পিতা আজি বিবাহৰ দিনটো আজি 7 দিন হল আজি আমাৰ নিয়মখিনি কৰিব সেইকাৰণে তালৈকে যাবলৈ ওলাইছো এয়া চাও আৰু এই কাপোৰযোৰ এটা মাইনাকে ফিটিং কৰি পিন্ধাই দিছে ফিটিং কৰি দেখিছে নেকি পিং সিং মাৰি ফিটিং কৰি পিন্ধাই দিছে একদম ফুলকি নাযায় আৰু চাদৰখন মোক কৈছে এনেকৈ হাতটো ধৰি থাকিব কাৰণে ধৰি আছো কিন্তু আজি মেকআপ কৰি দিয়া নাই আৰু দেই অকণমান এনে চাই দিছে আৰু খোপাটো এতিয়া এই কাপোৰযোৰ চাওক এই চাদৰখন চাওক বিশেষকৈ এই চাদৰখন হৈছে মই একদম যেতিয়া প্ৰথম এওঁলৈ অহা 2 বছৰৰ পাছতে মোক এযোৰ পাটৰ কাপোৰ দিছিলে তাৰপিছতে আজি বান্ধৱীৰ অনুৰোধত পিন্ধিছো মই এই কাপোৰযোৰ দেই মোৰ বান্ধৱী হিমাদ্ৰীয়ে ক'লে যে একদম আজি তুলনি বিয়া খাবলৈ যাও যেতিয়া তই একদম আগৰ পুৰণা পাটৰ কাপোৰৰ চাদৰ এখন পিন্ধিবি আৰু মেখেলা এনেকৈ পিন্ধিবি আৰু তাৰপিছত এয়া পিন্ধিছো আৰু চাওক কেনেকুৱা লাগিছে তেতিয়া দিনতে কিন্তু কাপোৰযোৰ বহুত হেভি আছিলে দেই আপোনালোকে কেনেকুৱা পাই নাজানো এছ কালাৰ টাইপৰ গোটেই কাপোৰযোৰতে ফুল আছে পুৰণা হলেও ভাল লাগিছে এইযোৰ দেখাই দিছো চাওক ভন আহা ভনক দেখাই দিবা হা এইফালে দেখাবলৈ যাবি না ওচৰলৈ এইজনী ভন চাওক তোমাৰ কথা সুধি আছিল যে পাইছে ভনে কমেণ্ট পাইছে সেইকাৰণে এতিয়া ওলাই চাওক আহিলে পুৰহি দিনাখন আহি পাইছেহি আৰু এতিয়া আপোনালোকে দেখা পায়ে থাকিব এতিয়া দুইজনী যাওঁ বিয়া ঘৰত আৰু কি দেখাব পাৰো অকণমান দেখাম বাৰু আৰু ন কইনাজনীক অকণমান গতিকে ব'লক একদম বিয়া ঘৰত লগ পাই আছো আপোনালোকক আৰু এতিয়া চাওক আপোনালোকক যে কৈছিলোঁ বিয়ালৈ আহিছিলোঁ বুলি আৰু এয়া চাওক অৱশেষত মই একদম বিয়া ঘৰ পাই গ'লোহি আৰু যেতিয়া বিয়া ঘৰ পাইছোঁ কণমানিজনী সুন্দৰকৈ আহিছে একদম মোৰ ওচৰলৈ তাইক ভিডিঅ' কৰিব লাগে আৰু কি হয় জানেনে আজিকালি সৰু ল'ৰা ছোৱালীবিলাক যেতিয়া মই কোনোবা এটা অনুষ্ঠানলৈ যাওঁ তেতিয়া মোৰ ওচৰলৈ দৌৰি আহে বমা ফটো এখন উঠোঁ বা অকণমান আমাকো উলিয়াওকচোন তেনেকৈ কয় গতিকে মোৰ বহুত ভাল লাগিছে এইখিনি যে বহুত ভাল লাগে আৰু দেই এইখিনি ইমান মৰম চেনে আৰু লগতে এই যোনগৰাকীৰ লগত মই কথা পাতি আছোঁ তেখেতৰ ঘৰ হ'ল ডিব্ৰুগড়ত আমাৰ কইনাৰ মাহীয়েক হয় কইনাগৰাকীৰ মাহীয়েক তেখেত কেনেকুৱা আপ্লুত হৈছে আৰু মোক দেখি পেলাই ইয়াতে ঘৰ ইমান ভাল লাগিছে ওচৰতে পাওঁ ইয়াত দেখিছেনে হাঁহি মাতি এনেকৈ ভিডিঅ'টো এটা কাৰণে দিলোঁ যিহেতুকে গান লাগি আছে আকৌ কপিৰাইট লাগি গ'লে কি হ'ব ন পইচাকেইটা নেপাম আৰু পইচাকেইটা নেপালে মই কাকো সহায় কৰিব নোৱাৰিম সেয়েহে ভাবিছোঁ এনেকৈ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াওঁ আৰু এই শুভক্ষণত আপোনালোকক অকণমান হ'লেও দেখালোঁ তেখেতসকলক যিসকলে মোক বহুত মৰম কৰে আৰু এই কণমানিকেইজনী দেখিছেনে কণমানি কেইগৰাকীলৈ চাওকচোন আপোনালোকে মোক কৈছে আমাকো অকণমান উঠাক হাঁহি হাঁহি দেখিছে আৰু মই ভিডিঅ'টো কেইটা বজাত আপলোড দিম সেইটোও মোক সুধিছে তেতিয়া মই কৈছোঁ আৰু এই কণমানিকেইজনী 6-7তে পঢ়ে দেই 8 ক্লাছ পোৱাগৈ নাই দেখিছেনে মই কৈছোঁ ভালকৈ উঠাই দিছোঁ এতিয়া তোমালোকৰ মনটো ভাল লাগিছেনে তেনেকৈ কৈছোঁ আৰু ইমান ধুনীয়াকৈ হাঁহি মাতি মোৰ লগত কথা পাতিছে নহয় মোকো সুধিছে কেনেকৈ কৰে আপুনি কেইটা বজাত দিব আমি পামনে ভিডিঅ'টো কাইলৈ মই পাবা গতিকে সেয়া আপোনালোককো দেখালোঁ আৰু এতিয়া আহক সুন্দৰকৈ খাই লৈ আকৌ আপোনালোকক লগ পাই আছোঁ ঘৰ পালোহি সুন্দৰকৈ কাপোৰ কানি খুলি একদম ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ তাৰপিছত যিহেতুকে গাটো অকণমান বেয়া হৈ আছিলে শুলোঁ আৰু মাইনাই বনালে লোকেল মুৰ্গী সুন্দৰকৈ মাইনাৰ লগত একদম মাইনাই বনোৱা লোকেল মুৰ্গীৰ সৈতে একদম সুন্দৰকৈ ভাত খালোঁ গোটেইকেইটা আজি সোনকালে খালোঁ ভাত দেই 10:30তে ভাত খাই দিলোঁ আৰু তাৰপিছত ভাত পানী খাই ভাবিছোঁ আপোনালোকৰ মাজলৈ আহোঁ আৰু এইখিনিতে মই আপোনালোকক কওঁ দেই মোৰ বান্ধৱী কল্পনা হিমাদ্ৰী আপোনালোকক দেখাইছোৱে কাইলৈ আছে হিমাদ্ৰীৰ বান্ধৱী মোৰ এগৰাকী বহুত মৰমৰ ছাবস্ক্ৰাইবাৰ এগৰাকী বুলিয়ে নহয় মোৰ বহুত মৰমৰ ছাবস্ক্ৰাইবাৰ বহুত সংখ্যক আছে আৰু যোনসকলে মোৰ ভিডিঅ' চাই সকলোকে বহুত ধন্যবাদ জনাইছোঁ দেই সকলোৱে ইমান মৰম চেনেহ দিছে নহয় ইমান মৰম চেনেহ মোৰ ফোন নাম্বাৰটো বিচাৰিছে এতিয়া হিমাদ্ৰীৰ লগত কথা পাতি থাকোঁতে মোৰ বান্ধৱী হিমাদ্ৰীৰ লগত কথা পাতি থাকোঁতে তেনেকৈ আৰু এগৰাকী মোৰ ছাবস্ক্ৰাইবাৰ দেই মই এদিন লগ পাইছিলোঁ কিন্তু তেওঁক ভালকৈ কথা বতৰা পতা নহ'ল আৰু সেই মাইনা আৰু সেই মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰগৰাকীৰ ঘৰত কাইলৈ তেখেতৰ ঘৰত এটা পৰ্ব আছে তালৈকে মোক নিমন্ত্ৰণ জনাইছে গতিকে মই তালৈ যাম আৰু তেখেতসকলে মই যাম বুলি কিছুমান যা যোগাৰ কৰিছে দেই আৰু সেই যা যোগাৰখিনি তেওঁলোকে বহুত আগ্ৰহেৰে মোলৈ এটা ভিডিঅ' প্ৰেৰণ কৰিছে আৰু সেই ভিডিঅ'টো মই এতিয়া ভিডিঅ' ক্লিপটো মই আপোনালোকক দেখাম বাৰু চাবচোন কিমান ভাল পালে কিমান মৰম কৰিলে এনেকুৱা এটা এনেকুৱাখিনি কৰিব পাৰে সেইখিনি মই আপোনালোকক দেখাই দিম বাৰু বহুত ভাল লাগিছে
লাডু হৈছে কেইটা হৈছেগে গন্তি কৰা নাই 107টা হৈছে গন্তি কৰিছিলি নাই বহুত ধুনীয়া টান হৈছে কিন্তু দে বহুত ধুনীয়া হৈছে হলে আৰু মমি বৰ পিঠা কিটা কোমল হলেই হল আৰু দেই মই ইছৰকে খাতি আছো কাইলে মানে কি আমাৰ এই কল্পনা বাইদেউ আহিব ন গতিকে কল্পনা বাইদেউক নিমন্ত্ৰণ দিছো যেতিয়া আমি এইটো লাড়ু পিঠাখিনি ভালকৈ ইছৰকেইটা বেয়া নকৰো এটাহে বেয়া হৈছিলে এতিয়া লাডু বনাই মই বৰ পিঠা বনাই আছো এহেঁতে লাডু বনাই আছো কাইলৈ আমি কল্পনা বাইদেউক মানে নিমন্ত্ৰণ দিছো যে কল্পনা বাইদেউ আহিবৰ কাৰণে আমি এইখিনি কৰি আছো আৰু তাকে ঐ লাকন পুলিচলে আছে নহয় এতিয়া পুলিচে এইটো হেৰি হৈছে অকমান জুইটো বেছি হৈ আছে নাই নকবি ইয়া ইমান ধুনীয়াকে পুলিচে আছে পিঠাটো উঠোৱাচোন কি ধুনীয়াকে পুলিচে পিঠাটো কিবা কাৰণে কল্পনা বাইদেউ নাহিল নেক্সট টাইম নামাতো আৰু নেমাতে শুনিছনে কল্পনা তইতো বাৰু লাইনত নাই শুনিছনে নাই আহিবি কাইলৈ এইখিনিতে মই আপোনালোকক আৰু এটা কথা ক'বলৈ ওলাইছোঁ দেই আমাৰ অসমখনত দিনক দিনে অন্ধবিশ্বাসটো বেছি হৈ গৈছেগৈ আমাৰ অসমখনক ইমান এটা ডাঙৰ অন্ধবিশ্বাসৰ ফালে কিছু লোকে মানে টানি লৈ যাবলৈ ধৰিছে এতিয়া উদাহৰণস্বৰূপে মই আপোনালোকক কৈছোঁ বগা ঘোঁৰাত ৰঙা কৰি দিলে ঘোঁৰাটো যে ডাঙৰীয়া নহয় সেইটো প্ৰমাণ হ'ল কিন্তু এতিয়া কি হ'ল চাওক এতিয়া হৈছে বাৰিষা দিন হয় এতিয়া মানে বাৰিষা সোমাইছে আৰু বাৰিষা আৰম্ভণি যিহেতুকে হৈছে মাজে মাজে কি হয় আমাৰ যেতিয়া বৰষুণটো এইকেইদিন বহুত ধাৰাসাৰ বৰষুণ ঠায়ে ঠায়ে বহুত ডাঙৰ বৰষুণ হৈ গৈছে তাৰপিছত এতিয়া মই কৈছোঁ অকণমান বৰষুণ হ'লে কি হয় এতিয়া মাছৰ পোনা পৰা দিন নহয় জানো এতিয়া মাছৰ পেটত এতিয়া মানে কি হয় অকণমান বৰষুণ পৰিলে খাল ডুঙৰ মাছসমূহ মানে কি হয় ওলাই য'তে ত'তে জঁপিয়াই পেলাই অলপমান বৰষুণ আমাৰ স্কুলৰ ফিল্ডতে তেনেকৈ মাছ ধৰোঁগৈ আমি দিন দুপৰতে দিনতে আমি ৰাতিপুৱা যেতিয়া মৰ্ণিং ৱাক কৰিবলৈ যাওঁ ৰাস্তাত মাছ দৌৰি থাপে ৰাস্তাত মানে মাছ ধপধপাই থাকে কাৱৈ মাছ গৰৈ মাছ আমি ধৰি আনিছোঁ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে এই শিৱসাগৰ আমগুৰি খনিকৰ গাঁৱত যিভাগ নামঘৰ তাত এতিয়া ভাগৱত পাঠ হৈ আছে আৰু সেই ভাগৱত পাঠতে কি হৈছে ৰাতিপুৱা 3:30 বজাত এটা মাছ ওলাইছে আৰু তেখেতসকলৰ যিসমূহ ভাষ্য শুনিলোঁ জ্যেষ্ঠসকলৰ যিসমূহ ভাষ্য শুনিলোঁ সঁচাকৈ দেই একদম মানে ভাবিলেই দেখোন কিবা লাগে মই এটা কথা কৈছোঁ দেই ওচৰতে খাল ডুং আছে তাৰ পৰা বাৰু মাছটো 3:30 বজাত যিহেতুকে আন্ধাৰ ৰাতিপুৱা সময়ত আন্ধাৰ হৈ থাকে সেইকণ সময়তে মাছটো জঁপিয়াই চাগে আহিলে ওচৰত খালডুং যিহেতুকে আছে জঁপিয়াই আহি পেলাই তেনেকুৱাখিনি সেইখিনি জেগা পালেহি আৰু এতিয়া তেখেতে কৈছে স্পীকাৰৰ ফালে গৈছে আসনৰ ফালৰ পৰা আহি পেলাই একদম য'ত ভাগৱত ব্যাখ্যা কৰিছে তাত ৰখিছেগৈ স্পীকাৰৰ ফালে মুখখন দিছে এনেকৈ কৈছে কিন্তু মই কৈছোঁ কি আমাৰ প্ৰভু ভগৱন্ত মৎস্য অৱতাৰ লৈছিলে সেইটো হয় কিন্তু এইটোও নহয় যে এই আমাৰ ঘূৰ কলিযুগ দেই বিশেষকৈ এতিয়া ভগৱানে মাছৰ ৰূপ ধৰি কেতিয়াও আমাক তেনেকৈ নেদেখায় সেইটো যুগ নাই আৰু সত্য যুগ কেতিয়াও নাই এতিয়া আৰু সেই মাছটো যে ওলাইছে সেইটো আকৌ কি কৰিব গম পাইছেনে সেইটো মানে এতিয়া ধৰি বান্ধি মাছটোকো মানে যাতে পূজা পাতল নকৰে আৰু কৈছোঁ আৰু দেই মাছটোকো যাতে আকৌ পূজা পাতল কৰি পেলাই আকৌ অন্ধবিশ্বাস কিছুমান বিয়পাই নিদিয়ে সেইখিনিকে মই অনুৰোধ জনাইছোঁ আৰু আপোনালোকক দুখেৰে আৰু এটা কথা ক'বলৈ ওলাইছোঁ মই আমাৰ ওচৰত মৰিগাঁও বুলি কৈছোঁ আপোনালোকক মৰিগাঁও মেইন টাউনৰে হয় এজন খুৰা আৰু সেই খুৰাজন বহুত শ্ৰদ্ধাৰ মই বহুত মানে খুৰাজনৰ লগত যেতিয়া মৰিগাঁও যাওঁ খুৰাজনৰ লগত কথা বতৰা পাতোঁ বহুত ভাল পাওঁ খুৰাজনক বহুত ভাল লাগে বহুত শ্ৰদ্ধা কৰোঁ খুৰাজনক আজি হঠাতে যেতিয়া গম পালোঁ সেই খুৰাজন নিৰুদ্দেশ হৈছে বুলি গতিকে আপোনালোকক মই ফটোখন দেখাই দিম বাৰু তেখেতক যদিহে সদাশয় ব্যক্তিয়ে সেই খুৰাজনক লগ পায় তেনেহ'লে আপোনালোকে অনতিপলমে তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব কমেণ্ট কৰি পেলাই আপোনালোকে জনাব আৰু এটা কথা আপোনালোকক এইখিনিতে মই অৱগত কৰিব বিচাৰিছোঁ আজি মই যোনখন পুষ্পিতা বিবাহ বুলি কৈছোঁ তালৈকে গৈছিলোঁ আৰু সেই মাইনাজনী মোমায়েকৰ ঘৰ হৈছে ডিব্ৰুগড়ত দেই মোমায়েকৰ ঘৰ হৈছে ডিব্ৰুগড়ত আৰু যেতিয়া মই বিয়ালৈ গৈছিলোঁ তেতিয়া মানে মোক হঠাতে যেতিয়া দেখিছোঁ কল্পনা মা বুলি কৈছে গতিকে মোৰ বহুত ভাল লাগিছে মোক চিনি পাইছে মোৰ ভিডিঅ' চাই বহুত আপলোড তেখেতসকলে মোক ওচৰত পাই পেলাই গতিকে বহুত ধন্যবাদ জনাইছোঁ ইমান মৰম চেনেহ দিয়াৰ কাৰণে আৰু কি বুলি কম আপোনালোকক গতিকে এনেকৈ মোক মৰম চেনেহ দি যাব আৰু যিমানখিনি পাৰোঁ আপোনালোকৰ কাৰণে কিবা নহয় কিবা এটা কৰিবলৈ মই সমাজৰ কাৰণে কিবা এটা কৰিবলৈ মই যত্ন কৰিম আৰু মই কাইলৈ গৈ আছোঁ আমাৰ মৰিগাঁৱত আৰু এটা এইখিনিতে কথা কওঁ কাইলৈ মই আমাৰ মৰিগাঁৱৰ এটা কণমানি বহুতেই অসুস্থ বৰ্তমান তেওঁ বহুত অসুস্থ বৰ্তমান বুলি নহয় তেওঁ প্ৰথমৰ পৰাই বহুতখিনি অসুস্থই হৈ আছে তথাপিতো মাক দেউতাকে বহুতখিনি কষ্ট কৰি তেওঁক অকণমান হ'লেও ভালকৈ থাকিবলৈ যত্ন কৰাই আছে বাৰু দেই যেতিয়াৰ পৰা দেখিছোঁ মই
আৰু সেই বাবুটোৰ এতিয়া বৰ্তমান আৰু অকণমান আগতকৈ অসুস্থ হৈছে সেয়েহে ভাবিছোঁ কাইলৈ সেই বাবুটোৰ ওচৰলৈকো যাম আৰু সুন্দৰকৈ মই আপোনালোকক ধুনীয়াকৈ মই আপোনালোকক ভিডিঅ' কৰি পেলাই দেখাম ধুনীয়াকৈ মই আপোনালোকক তাৰ পৰা আপোনালোকক লগ পামগৈ আপোনালোকক দেখাম মই বাবুটোৰ বিশেষ কি হৈ আছেনো এতিয়া কি বেমাৰত আক্ৰান্ত আৰু মই কৈছোঁ যদিহে আপোনালোকে কোনোবাই পাৰে যদিহে মোৰ ভিডিঅ'টো যোনসকলে চাই আছে আপোনালোকে এটকাকৈ হ'লেও সেই বাবুটোক সহায় কৰিবলৈ অকণমান হ'লেও আপোনালোকে সহায় কৰিব বুলি মই আশা কৰিছোঁ এটকাকৈ হ'লেও কৰিব সেই আপোনাৰ এটকাৰ পইচাটোৱে তেখেতসকলৰ বাবে লাখ টকাৰ কাম কৰিব সেইখিনিকে ক'লোঁ বিশেষ আজি আপোনালোকক একো নকওঁ গাটো মানে ইমান ভাল হৈ থকা নাই তথাপিতো মনৰ বলত একদম আপোনালোকৰ মাজলৈ আহিছোৱে ন আহিব লাগিবই নাহিলে মোৰ মনটো আপোনালোকৰ মাজলৈ যদি মই নাহোঁ কিবা এটা যদি আপোনালোকৰ লগত কথা বতৰা নাপাতো নহয় মোৰ মনটো খলৌ মলৌ লাগি থাকে সেইকাৰণে এইখিনিকে মই আপোনালোকৰ ওচৰত ক'লোঁ আৰু শেষত এটা কথাই কওঁ এই ডাঙৰীয়া যে এতিয়া বহুতখিনি কিছুমান ভিডিঅ' দেখা পাই আছোঁ আৰু সঁচা কথা ক'বলৈ গ'লে এই মাছটো যে এতিয়া পাইছে আমাৰ শিৱসাগৰ আমগুৰি খনিকৰ গাঁৱত সেই মাছটোকো যাতে তেনেকুৱা এটা পূজা পাতল কৰি মানে অন্ধদিশৰ ফালে অন্ধবিশ্বাসৰ বলি যাতে নহওক সেইটোকে মোৰ ফালৰ পৰা অনুৰোধ থাকিলে আৰু এইখিনিকে কৈ এতিয়া মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ আহি আছোঁ কাইলৈ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ সকলোকে বাই বাই শুভৰাত্ৰি